নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 31 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। নমস্কাৰ এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি পবিত্ৰ ঈদ উল ফিতৰ। ৰাজ্যজুৰি মুছলমান সম্প্ৰদায়ৰ মাজত দেখা গৈছে ব্যাপক আনন্দ উৎসাহ। এমুখীয়া ৰোজাৰ অন্তত ঈদ উল ফিতৰৰ প্ৰস্তুতিত মগ্ন ইছলাম ধৰ্মাৱলম্বী লোকসকল। সজাই পৰাই তোলা হৈছে ঈদগাহ ময়দানসমূহ। পৰৱৰ্তী খবৰ, যান বাহনৰ লাখ লাখ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ যান বাহন আৰক্ষীৰ ফালৰ পৰা। আজিৰ ভিতৰত প্ৰদান কৰিব লাগিব যান বাহনৰ কৰ, অন্যথা ৰাজপথৰ পৰাই জব্দ কৰা হ'ব আপোনাৰ আদায় নিদিয়া বাহন। যান বাহনৰ গ্ৰাহকসকলৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগৰ ফালৰ পৰা। আজিৰ ভিতৰতেই আপোনাৰ গাড়ীৰ আদায় নিদিয়া কৰ আদায় দিব লাগিব, অন্যথা ৰাজপথৰ পৰাই জব্দ কৰিব বাহনসমূহ। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা ধন বিচাৰিছে নেকি? ৰেচন কাৰ্ডৰ নামত আপোনাৰ পৰা ধন বিচাৰিছে নেকি? চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰিবলৈ আপোনাৰ পৰা টকা বিচাৰিছে নেকি? মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ আপুনি দিব পাৰিব অভিযোগ। এটা ডাঙৰ খবৰ আপোনালোকক জনাই আছো। আপোনাৰ পৰা যদি কোনোবাই জিঅ' টেকিঙৰ নামত ধন বিচাৰিছে, অৰুণোদয় আঁচনিৰ নামত ধন বিচাৰিছে, পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপুনি অভিযোগ দিব পাৰিব। যিকোনো সমস্যা তথা অভিযোগ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ অন্যান্য সুযোগ ফেচবুকত সাৰ্চ কৰক কানেক্ট চিফ মিনিষ্টাৰ আসাম, আৰু এই ফেচবুক পেজত গৈ আপুনি অভিযোগ দিব পাৰিব মেছেজ কৰি। বিষয়সমূহ দিয়া হৈছে চৰকাৰী আঁচনি সম্পৰ্কীয় তথ্য, আৰ্থিক সাহায্যৰ বাবে অনুৰোধ, চিকিৎসাজনিত সঁহাৰি সকলো আপুনি এই কানেক্ট চিফ মিনিষ্টাৰ আসাম নামৰ ফেচবুক পেজৰ পৰাই সকলো সঁহাৰি আপুনি দিব পাৰিব। এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো, ইয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কানেক্ট চিফ মিনিষ্টাৰ আসাম নামৰ ফেচবুক পেজ। ইয়াত যিকোনো অভিযোগ মেছেজ কৰি মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ জনাব পাৰিব। আন এটা খবৰ, সাংবাদিকক গ্ৰেপ্তাৰৰ পক্ষত কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদিহে সাহস আছে, এপেক্স বেংকৰ দুৰ্নীতিৰ নিৰপেক্ষ তদন্ত কৰক। মুখ্যমন্ত্ৰীক এই প্ৰত্যাহ্বান কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, বৰহাপাৰাৰ উত্তেজনাপূৰ্ণ খেলত ৰাজস্থান ৰয়েলছৰ বৃহৎ জয়। CSKক 6 ৰানত পৰাস্ত কৰিলে ৰাজস্থান ৰয়েলছে। ৰাজস্থান ৰয়েলছৰ বাবে এটা ভাল খবৰ, 6টা ৰানত পৰাস্ত কৰিলে চেন্নাই ছুপাৰ কিংছক। আৰু অসম সন্তান ৰিয়ান পৰাগে জয়লাভ কৰি অসমখনৰ তেওঁৰ অনুৰাগীসকলক এক আশাৰ বতৰা আনি দিছে। পৰৱৰ্তী খবৰ, আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ উল ফিতৰ। পেলেষ্টাইনীসকলৰ বাবে ঈদ উদযাপনৰ নাই কোনো বিশেষ কাৰণ। ৰমজানৰ ৰোজাৰ অন্ত পৰাৰ দিনা উদযাপিত হয় ঈদ উল ফিতৰ, কিন্তু ভাঙি পেলোৱা মছজিদৰ বাহিৰতেই এইদৰে নামাজ পঢ়িবলৈ বহিলে বহুজন লোকে। গাজা ষ্ট্ৰীপৰ পেলেষ্টাইনীসকলৰ বাবে ঈদ উদযাপনৰ বাবে নাছিল কোনো ধৰণৰ বিশেষ কাৰণ। তেওঁলোকৰ খাদ্য যোগান দ্ৰুতগতিত কমি অহাৰ লগতে ইজৰাইল হামাছৰ যুদ্ধৰ কোনো অন্ত পৰা দেখা নগ'ল। বিপৰীতে উৎসৱমুখৰ হ'ব লগা মুছলমানসকলৰ এই দিনটোত সকলোৱে বন্ধ পালন কৰিলে। ৰমজানৰ ৰোজা মাহৰ অন্ত পৰাৰ দিনা পালন কৰা হয় ঈদ উল ফিতৰ। এই বন্ধৰ দিনটোত ভাঙি পেলোৱা মছজিদৰ বাহিৰত বহুতে নামাজ পঢ়িছে। স্বাভাৱিকতে ইয়া এটা আনন্দৰ অনুষ্ঠান হোৱা উচিত, যেতিয়া পৰিয়ালবোৰে ভোজৰ বাবে গোট খায় আৰু শিশুৰ বাবে নতুন কাপোৰ ক্ৰয় কৰে। কিন্তু গাজাৰ 20 লাখ পেলেষ্টাইনীসকলৰ অধিকাংশই বৰ্তমান সময়ত কেৱল জীয়াই থাকিবলৈ চেষ্টা কৰিছে। কেন্দ্ৰীয় চহৰ ডেৰ আল বালাসত বাহিৰৰ নামাজত অংশগ্ৰহণ কৰাৰ পিছত আদিল আল চিয়াৰে কয়, ইয়া দুখৰ ঈদ। আমি আমাৰ আপোনজনক
আমাৰ সন্তান, আমাৰ জীৱন আৰু আমাৰ ভৱিষ্যত হেৰুৱালোঁ। আমি আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ বিদ্যালয় আৰু আমাৰ প্ৰতিষ্ঠান হেৰুৱালোঁ। আমি সকলো হেৰুৱালোঁ। মাত্ৰ কেইদিনমান পূৰ্বে ইজৰাইলী আক্ৰমণত তেওঁৰ বৃহৎ পৰিয়ালৰ 20 জন সদস্য নিহত হৈছিল, য'ত মাত্ৰ কেইদিনমান পূৰ্বে জন্ম লাভ কৰা 4টা কণমানি ভতিজা থকা বুলিও তেওঁ উল্লেখ কৰে। পৰৱৰ্তী খবৰ, ভাৰত এৰি চীনৰ লগত সম্পৰ্ক গঢ়াত ব্যস্ত বাংলাদেশ। চীনক তিষ্টা নদীৰ জল ব্যৱস্থাপনা প্ৰকল্পত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছে বাংলাদেশে। চীনে আৰম্ভ কৰিছে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তুতি। এই প্ৰকল্প সন্দৰ্ভত বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। বিশেষজ্ঞসকলে দাবী কৰিছে যে এই জলবিদ্যুৎ প্ৰকল্পৰ প্ৰভাৱ বাংলাদেশ, ভাৰত আদি দেশসমূহৰ ওপৰত পৰাৰ সম্ভাৱনা আছে। ইয়াৰ মাজতে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডক্টৰ মহম্মদ ইউনুছে বাংলাদেশৰ নদী আৰু জলসম্পদ পৰিচালনাৰ বাবে 50 বছৰীয়া মাষ্টাৰ প্লেন প্ৰদান কৰিবলৈ চীনক অনুৰোধ কৰিছে। চীনৰ জলসম্পদ মন্ত্ৰী লি গুইঙৰ সৈতে সাক্ষাতৰ সময়ত ইউনুছে এই আহ্বান জনাইছিল। ইউনুছে চীনা জল আৰু বান্ধ ব্যৱস্থাপনা প্ৰণালীৰ প্ৰশংসা কৰি কয় যে চীনে পানীৰ সমস্যা নিয়ন্ত্ৰণ কৰাত সফল হৈছে আৰু তেওঁলোকেও এই ব্যৱস্থাপনাৰ জৰিয়তে সফলতা লাভ কৰিব বিচাৰে। তেওঁ লগতে কয়, বাংলাদেশ এখন বদ্বীপৰ দেশ, য'ত বাৰে বাৰে বান আহে। জনসংখ্যা বৃদ্ধি আৰু পৰিৱৰ্তিত পৰিস্থিতিত সাৱধানতাৰ প্ৰয়োজন। তেওঁ বাংলাদেশৰ ব্ৰহ্মপুত্ৰ নদী আৰু চীনা জলবিদ্যুৎ প্ৰকল্পৰ বিষয়ে ভাৰতৰ উদ্বেগৰ বিষয়েও উত্থাপন কৰিছে। বিশেষজ্ঞসকলে শংকা কৰিছে যে চীনৰ $137 বিলিয়ন জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণে ভাৰত আৰু বাংলাদেশৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰে মণিপুৰ, অৰুণাচল আৰু নাগালেণ্ডত 6 মাহলৈ বৃদ্ধি কৰিছে আপস্পা। ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দেওবাৰে বিবৃতিৰ জৰিয়তে ঘোষণা কৰিছে যে মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড ৰাজ্যত 6 মাহলৈ আপস্পা সম্প্ৰসাৰণ কৰিছে। মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন 1958 3 নম্বৰ ধাৰাত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰ চৰকাৰে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন 6 মাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ, ৰেলৱেৰ নতুন নিয়ম, অনলাইন পদ্ধতিৰে বাতিল কৰিব পাৰিব কাউণ্টাৰৰ পৰা সংগ্ৰহ কৰা সংৰক্ষিত টিকট। এতিয়াৰ পৰা ৰেলৱে ষ্টেচনৰ কাউণ্টাৰৰ পৰা সংগ্ৰহ কৰা সংৰক্ষিত আসনৰ টিকট অনলাইনতে বাতিল কৰিব পাৰিব। সংসদত ৰেলমন্ত্ৰী আশ্বিনী বৈষ্ণৱে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। তেওঁ কৈছে, যিসকলে ৰেলৱে ষ্টেচনৰ কাউণ্টাৰৰ পৰা টিকট ক্ৰয় কৰা সকলে প্ৰয়োজনত তেওঁলোকে IRCTC ৱেবছাইট বা অনুসন্ধান নম্বৰ 139ৰ মাধ্যমে অনলাইনতে সেই টিকট বাতিল কৰিব পাৰিব। কিন্তু টিকটৰ মূল্য ঘূৰাই পাবলৈ হ'লে বাতিল কৰা টিকটৰ কপি ৰিজাৰ্ভেশ্যন কাউণ্টাৰৰ মূল PRS কাউণ্টাৰলৈ লৈ যাব লাগিব। আন এটা খবৰ, মন্দিৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে সাহায্য। বিজেপি চৰকাৰৰ দিনত শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাটৰ উন্নতিৰ বাবে বহুতো কাম কৰিছে। ইয়াৰ সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আধ্যাত্মিক সমাজখনো যাতে উজ্বলি থাকে তাৰ বাবে প্ৰচেষ্টা চলাই আহিছে। নগাঁও জিলাৰ বৰমপুৰ সমষ্টিৰ অন্তৰ্গত ননৈ সৰিয়তলী বাৰেগয়া মন্দিৰত যোৱাকালি উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্দিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমতে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা আগবঢ়ায়। ইয়াৰ পিছতে মন্দিৰ সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱাৰ অন্তত এক সভাত তেওঁ অংশগ্ৰহণ কৰে। অসমৰ সামাজিক যি কাঠামো আছে ইয়াক শক্তিশালী কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সদায় প্ৰচেষ্টা কৰি আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বাৰেগয়া মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 1 কোটি টকা অনুদান আগবঢ়োৱাৰ কথা উল্লেখ কৰে।